ভাৰতীয় ঋষিয়ে কৈছে মহা মহা পুণ্যৰ ফলতে নাৰী জন্ম পায়। সেইকাৰণে নাৰীক পূজা কৰিছে ভাৰতীয় ঋষিয়ে। জগজ্জননী জগদম্বা ৰূপে, মহালক্ষ্মী ৰূপে, সৰস্বতী ৰূপে। নাৰী আৰু পুৰুষ আত্মিকভাৱে ভেদ নাই। এগৰাকী নাৰী, এজন পুৰুষ, আত্মা স্তৰত কোনো ভেদ নাই, পাৰ্থক্য নাই, দুইটা একে। অৰ্থাৎ জীৱত মতাও নাই, মাইকীও নাই। জীৱ হ'ল ভগৱানৰ অংশ বা শিৱৰ অংশ। আত্মা আৰু জীৱ একেটাই তত্ত্ব। আত্মাত মতাও নাই, আত্মাত মাইকীও নাই। এইটো গাঁৱলীয়া ভাষাত ক'ব লাগিলে সহজকৈ বুজিবলৈ, এটা হ'ল মতা মাইকী, এটা হ'ল পুৰুষ আৰু প্ৰকৃতি, বা এটা স্ত্ৰীলিংগ আৰু পুংলিংগ। এতিয়া আত্মাত মতা আৰু মাইকী বা আত্মাত নাৰী আৰু পুৰুষ নাই, একেটা তত্ত্ব। সেইকাৰণে আত্মা যিমান শক্তিশালী এজন পুৰুষৰ, এগৰাকী নাৰীৰ আত্মাও সিমান শক্তিশালী। উদাহৰণস্বৰূপে কল্পনা চাওলা, তেওঁ সেই মহাকাশত জৈ কিমান দিন থাকিলে, হাজাৰজন পুৰুষেও সাহস নকৰিব, কিন্তু তেওঁ এগৰাকী নাৰী হৈ। অৰ্থাৎ এনেকুৱা বহুত আছে, গাৰ্গী আছে, মৈত্ৰেয় আছে, বিদুষী নাৰীসকল আত্মিকভাৱে হাজাৰজন পুৰুষতকৈও বলৱান। তাৰ মানে আত্মাত মতাও নাই, আত্মাত মাইকীও নাই। কিন্তু মতা মাইকীটো ক'ত আছে? পুৰুষ আৰু প্ৰকৃতি ক'ত আছে? দেহ আৰু মনত আছে। দেহ আৰু মনৰ মাজতে পুৰুষ আৰু প্ৰকৃতিৰ বিভাগ হৈছে। এতিয়া এই বিভাগটো কোনে কৰিছে? ক্ৰমোজমে। XX ক্ৰমোজমৰ দ্বাৰা নাৰী শৰীৰ মন গঠন হৈছে। XY ক্ৰমোজমৰ পৰা পুৰুষৰ শৰীৰ মন গঠন হৈছে। XX ক্ৰমোজমৰ পৰা, অৰ্থাৎ সমানৰ পৰা নাৰী জীৱন গঠন হোৱাৰ কাৰণে নাৰীয়ে দি ভাল পায়, সেৱা কৰি ভাল পায়। কেলে ভাল পায়? আমাৰ প্ৰতিগৰাকী নাৰীয়ে জন্মতে প্ৰেম, করুণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা, এই 6টা গুণ লগত লৈ আহে জন্মতে। ডাবুল হৈছে। এই 6টা গুণ খুব ধ্যান দি শুনিব। আমাৰ আই মাতৃসকলে কয় যে পাপৰ ফলত নাৰী জন্ম পায়, বৰ কষ্ট। কিন্তু ভাৰতীয় ঋষিয়ে কৈছে মহা মহা পুণ্যৰ ফলতে নাৰী জন্ম পায়। সেইকাৰণে নাৰীক পূজা কৰিছে ভাৰতীয় ঋষিয়ে। জগজ্জননী জগদম্বা ৰূপে, মহালক্ষ্মী ৰূপে, সৰস্বতী ৰূপে। নাৰী সৃষ্টিৰ সৌন্দৰ্য, নাৰী সৃষ্টিৰ ৰস, নাৰী সৃষ্টিৰ প্ৰেম, নাৰী সৃষ্টিৰ জীয়াই থকাৰ আনন্দ। আৰু এই নাৰীয়ে জন্মতে কি পাইছে? প্ৰেম, করুণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা। এই 6টা মহৎ গুণ, সৃষ্টিৰ এই 6টা মহৎ গুণ এগৰাকী নাৰীয়ে জন্মতে লৈ আনিছে। এয়া ঈশ্বৰৰ মহাবৰদান। পুৰুষে অহংকাৰ আৰু অভিমান, এই 2টা লৈ আনিছে। পুৰুষে জন্মতে কি লৈ আনিছে? অহংকাৰ আৰু অভিমান। সেইকাৰণে যুগে যুগে পুৰুষে অহংকাৰ আৰু অভিমান মাৰিবৰ কাৰণে সাধনা কৰিছে। হিমালয়ত কৰিছে,
যে পাহাৰত কৰিছে, পৰ্বতত কৰিছে, নদীত কৰিছে, গুহাত কৰিছে, একমাত্ৰ অহংকাৰ আৰু অভিমান মাৰিবৰ কাৰণে। আৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক দাড়ি মোচ কাটি এই প্ৰকৃতি স্বৰূপা হয় ফোট লৈ ডিঙিত মালা লৈ আমাক ভগৱত সেৱা কৰিবৰ কাৰণে প্ৰকৃতি স্বৰূপা হৈ এখন নাৰীৰ হৃদয় পাবৰ কাৰণে ভকত সাধনা দিছে। গতিকে নাৰীক যে যুগে যুগে পূজা কৰিছে কেলে? এই কাৰণে নাৰী জন্মটো মহান। নাৰী জন্মতেই এই 6টা মহৎ গুণ পায়। নাৰী কোনো সাধনা কৰিব নালাগে, তপস্যা কৰিব নালাগে। এতিয়া আপোনালোকে হয়তো ভাবিছে এই 6টা গুণনো ক'ত লুকাই আছে। অৰ্থাৎ এজন ধনী মানুহে কেতিয়া দৰিদ্ৰ হয়? যেতিয়া ধন থকাৰ পাছতো ধন চিনি নাপায়। এজন মানুহ কেতিয়া দুৰ্ভগীয়া হয়? জীৱনৰ তত্ত্ব আৰু ৰহস্য যিজন মানুহে নাজানে, জীৱনৰ মূল্যাংকন যিজন মানুহে কৰিব নোৱাৰে, এইজন মানুহ দৰিদ্ৰ হয়, দুৰ্ভগীয়া হয়। এজন মানুহ ভিতৰতে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সম্পত্তি সোমাই আছে, কিন্তু সেই মানুহজনে চিনি নাপায়। সেইকাৰণে মানুহে গালে মুখে হাত দিয়ে, মই ভাগ্যহীন, মই দুৰ্ভগীয়া, মোৰ কপালত নাই। অৰ্থাৎ ডিপ্ৰেশ্যন, হতাশা কেতিয়া আহে? যেতিয়া নিজৰ ভিতৰত থকা শক্তি, সামৰ্থ্য, সম্পদ চিনি নাপায়। সেইকাৰণে আধ্যাত্মিক জ্ঞানেই হ'ল আত্মপৰিচয়। যোৱাকালি আপোনালোকে ব্যাখ্যাত শুনিছেই। এগৰাকী নাৰীয়ে যদি নাৰী মানে কি নাজানে, এগৰাকী নাৰীয়ে যদি নাৰীৰ ভিতৰত থকা শক্তি সামৰ্থ্য নাজানে, এগৰাকী নাৰীয়ে যদি সৃষ্টিৰ নাৰীৰ মাজত থকা স্ৰষ্টাৰ যিবোৰ গুণ চিনি নাপায়, তেতিয়া সেইগৰাকী নাৰী দুৰ্ভগীয়াই হ'ব। সদায় ডিপ্ৰেশ্যনত ভুগিব, সদায় হতাশাত ভুগিব, সদায় নিজক একো নাই বুলি ভাবিব। আৰু বহুত আই মাতৃ সেইটোকে ভাবে। এতিয়া পাপৰ ফলতহে নাৰী হয়। কিন্তু দৰাচলতে আজি আপোনালোকে এই কথাখিনি শুনিলে ভুল আছে যদি প্ৰশ্ন কৰিব। আমাৰ এতিয়া আজিকালি বোৱাৰী, আজিকালি গাভৰুসকল চব শিক্ষিত। আগৰ বুঢ়ী আইতাসকলে অকণমান এই শিক্ষাৰ দিশটোত কম আছিলে, কিন্তু জ্ঞানৰ আৰু অভিজ্ঞতাটো বহুত আছে। আৰু যদি সত্য হয় ইয়াকে ধৰিব লাগিব, সত্যক সদায় প্ৰতিষ্ঠা কৰিব লাগে আৰু ভুলক সদায় শুধৰাব লাগে। এইটো জ্ঞানী মানুহৰ কাম। এতিয়া প্ৰেম, আৰু এটা কথা আকৌ তাৰ লগতে সংযোগ আছে যে মা কেতিয়া হয়? আপোনালোকে জানেনে মা কেতিয়া হয়? হয়তো আপোনালোকে উত্তৰ দিব, যেতিয়া এটা ল'ৰা বা ছোৱালী জন্ম হয় তেতিয়া মা হয়। নহয়নে বাৰু? দৰাচলতে সেইটো নহয়। দৰাচলতে সেইটো নহয়। যদি সেইটো হ'লহেঁতেন, কুকুৰ, মেকুৰী, গৰু, গাহৰি, ছাগলী এইবিলাকো মা হ'লহেঁতেন। আমাতকৈ বহুত বেছি ভাল মা হ'লহেঁতেন। গাহৰি কিমান জন্ম দিয়ে। মা শব্দটো ইমান টুলুঙা নহয়, মা শব্দটো ইমান অকমানি নহয়। বিশ্ব ব্ৰহ্মাণ্ডক যি ব্যাপিব পাৰে সেয়াই মা। মা শব্দটো হ'ল অখণ্ড প্ৰেম, মা শব্দটো হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পবিত্ৰ হৃদয়ৰ ভালপোৱা। মা শব্দ হ'ল অমূল্য শ্ৰদ্ধা, ভক্তি আৰু পবিত্ৰ ভাৱনা। এইটো মা। এই দুটা আখৰ নহয়। এতিয়া মা মানে কি? জন্মতে এগৰাকী নাৰী মা হৈ আহে। সন্তান জন্ম দিব নালাগে। সন্তান জন্ম নিদিলেও জন্মতে এগৰাকী নাৰী মা হৈ আহে। আপোনালোকে কুমাৰী পূজা শুনিছেনে? অকমানি পুষ্পিতা নোহোৱা কন্যাসকলক পূজা কৰে নকৰে? মাতৃ পূজা কৰে নকৰে?
কুমাৰী পূজা যে কৰে নকৰে, কেলে কৰে? আপোনাক মোক বুজাইছে ভাৰতীয় ঋষিসকলে, নাৰী জন্মতে মা হৈ আহে। সেইকাৰণে নাৰীক মাতৃত্বৰ চকুৰে চাবা, নাৰীক মাতৃত্বৰ ভাৱনাৰে চাবা। এই সৃষ্টিৰ মূল আধাৰ এই মাতৃত্ব। অলপ বুজিবলৈ টান লাগিছে চাগে, আকৌ অকণমান সহজলৈ আহক। আপোনাৰ ঘৰতে এগৰাকী কন্যা আৰু এটা ল'ৰা, আপোনাৰ খবৰ মাজত কন্যা জন্ম হৈছে নাই বাৰু? এগৰাকীতো কন্যা জন্ম হৈছে। আচ্ছা, কন্যাগৰাকী শিশু যেতিয়া অৱস্থাত থাকে, তাই কি খেলে? পুতলা খেলে, নিচুকাই, গাখীৰ খুৱাই, শুৱাই থয়। আচ্ছা, ল'ৰাটোওতো হৈছে, ল'ৰাটোৱে কেঁচুৱা নচুৱাই জানো? গাখীৰ খুৱাই জানো? শুৱাই থয় জানো? কিয় নথয়? দুইটাতো অজান বালক আৰু বালিকা। অৰ্থাৎ তেওঁলোকৰ ভাতত বুকুৰ মাজত সোমাই আহে, জন্মতে দি পঠিয়াই মাতৃত্ব আৰু পিতৃত্ব। এজন পুৰুষ হৈ আহে জন্মতে, আৰু এজন জন্মতে মা হৈ আহে। সেইকাৰণে প্ৰতিগৰাকী নাৰী জন্মতে মা হৈ আহে। সেইকাৰণে ভাৰতীয় ঋষিয়ে অকণমানি কেঁচুৱাটোক মাতে মা। আৰু আমাকো শিকাইছে, নাৰীক মাতৃত্বৰ দৃষ্টিৰে চাবা, নাৰীক মাতৃত্বৰ ভাৱনাৰে চাবা। আৰু নাৰী হ'ল জগত জননী জগদম্বা। এইবোৰ কেলে কৈছিলে? তেওঁলোকে জানিছিলে যে কলি যুগ এনেকুৱা এটা ভয়ংকৰ অবিদ্যাৰ যুগ আহিব, যে 4 বছৰীয়া কন্যাও সাৰি নাযাব। 60-70 বছৰীয়া বয়োজ্যেষ্ঠসকলেও এগৰাকী এগৰাকী কন্যাক বেয়া দৃষ্টিৰে চাব, নাৰীক ভোগৰ সামগ্ৰী কৰি ল'ব, নাৰীৰ প্ৰতি বিভিন্ন বিকৃত মানসিকতাৰে দৃষ্টি নিক্ষেপ কৰিব। তেতিয়া সৃষ্টি নষ্ট হ'ব, ধ্বংস হ'ব। যিয়ে সৃষ্টিৰ স্ৰষ্টা, সেই জানি এইবোৰ জ্ঞান আমাক দিছিলে, কিন্তু আমি তাৰ অৰ্থটো নুবুজিলোঁ। আৰু সেইকাৰণে আজিৰ এই দুৰ্ভাগ্য আহিছে। পিতৃৰ হাতত আজি কন্যা সুৰক্ষিত নহয়, স্বামীৰ হাতত পত্নী সুৰক্ষিত নহয়। এনেকুৱা ভয়ানক দিন আহি পৰিছে। কেলে? এই কথাটোৱে আমাৰ জ্ঞান নাই। এজন পুৰুষে পুৰুষৰ ভিতৰত থকা পুৰুষত্বৰ জ্ঞান নাই। এগৰাকী নাৰীয়ে যদি নাৰীৰ ভিতৰত থকা নাৰীত্বৰ জ্ঞান নাই, যি নিজৰ জ্ঞান নাই, যিজন পুৰুষৰ নিজৰ জ্ঞান নাই। পুৰুষ মানে কি? এতিয়া বহুত পুৰুষে এটাই মাত্ৰ জ্ঞান আছে, লাও ডাঙৰ হ'লেও পাতৰ তল, চুপ, কথা নাপাতিবা। এইটো জানো পুৰুষ? এইটো জানো পুৰুষ? নহয়। কেলে নহয়? জ্ঞান নাই। পুৰুষৰ যিটো পুৰুষত্ব, এইটো জানিব লাগিব। এয়াই জ্ঞান, এয়াই ভাৰতীয় আৰ্য সভ্যতাৰ জ্ঞান, এয়া ভাৰতীয় বেদান্তৰ জ্ঞান, এই ভাৰতীয় ঋষি প্ৰদত্ত মানৱ জীৱনৰ এই জ্ঞানসমূহ। কিন্তু এইবোৰ জ্ঞান আমি এতিয়া আলোচনা নাই। আমাৰ আলোচনা এতিয়া 11 দিনা, মাহেকীয়া, 13 দিনা, 15 দিনা, কোনো শাস্ত্ৰসন্মত নহয়। আমি বৰ সেইকাৰণে আমাক ভাৰতীয় ঋষিসকলে এই কথাখিনি আমাক কৈ গৈছে। এতিয়া আমি আহিছোঁ, নাৰীৰ মাজত থকা প্ৰেম ক'ত আছে? প্ৰেম হ'ল স্তনৰ দুগ্ধ, এয়াই প্ৰেম। আৰু সেই পুত্ৰ স্নেহত নিৰ্গত দুগ্ধই হ'ল মাতৃত্বৰ প্ৰেম। এজনী আইক কাটি দিলে গাখীৰ পাব জানো? নাপায়। পুত্ৰ স্নেহত গাখীৰৰ জন্ম হয়। এতিয়া প্ৰশ্নটো হ'ল, এগৰাকী আইৰ যশোদাৰ সন্তান আছিলে জানো? ভাগৱতত লিখিছে, কৃষ্ণক দেখাৰ লগে লগে মা যশোদাৰ স্তনৰ দুগ্ধ স্খলিত হৈছিলে। কাৰণ এয়াই হ'ল পুত্ৰ স্নেহ, এয়াই হ'ল প্ৰেমৰ প্ৰতীক।
পুৰুষৰতো সন্তান হয়, পুৰুষৰ কেতিয়াও সেইটো সম্ভৱ নহয়। কিন্তু পুৰুষ যদি অত্যাধিক প্ৰেমী হৈ যায়, যদি গোপী সাধনা কৰে, তেতিয়া পুৰুষৰো নাৰী সুলভ সমস্ত আচৰণ নিজে নিজে আহি পৰিব। কিন্তু পুৰুষে সাধন কৰিব লাগিব এগৰাকী নাৰী হ'বলৈ। এটা কৰোণা মানে কি? এগৰাকী নাৰীৰ মাজত ইমান কৰোণা আছে, এজন পুত্ৰই মাকক যিমান অত্যাচাৰ কৰে, পুলিচ মিলিটাৰী অত্যাচাৰ নকৰে। নিজে মনত পেলাই লওক। গৰ্ভত থাকোঁতে যিমান অত্যাচাৰ কৰে, জন্ম হোৱাৰ পাছত যিমান অত্যাচাৰ কৰে, ক'ৰবাত যাব নোৱাৰে, আমনি কৰিব। বেমাৰ হ'লে গোটেই ৰাতিটো 2-3 দিন শুব নিদিব। ঠাণ্ডাৰ দিনত কিমানবাৰ প্ৰস্ৰাৱ কৰিব। কেতিয়াবা বাৰু মাকে খাও দিয়ে জানো? আপোনাৰ খবৰটো এগৰাকী আই সন্তানক খাও দিয়ে জানো? কোনোবা মাকে খাও দিয়ে জানো? নিদিয়ে। বাপেকে দিয়ে, উলিয়াই দিব ঘৰৰ পৰা, তেজপুত্ৰ কৰিব, চব কৰিব। কিন্তু মাকে নোৱাৰে। কেলে নোৱাৰে? মাক কৰোণাময়ী। মাকৰ মাজত কৰোণা উজ্জীৱিত হৈ থাকে সন্তানৰ কাৰণে। যিমান অত্যাচাৰ কৰিলোঁ। অলপতে আমি এখন বৃদ্ধাশ্ৰমৰ পৰা আহিছোঁ। তাত এগৰাকী আয়ে কৈছে যে প্ৰভু, মোৰ ল'ৰাটোৱে 1 ট্ৰাক ইটা দিছে, নামঘৰত দান কৰিছে। মোৰ ল'ৰাটো বৰ ভাল, সি ইমান ভাল, নামঘৰত 1 ট্ৰাক ইটা দিছে। আৰু সেইগৰাকী পুত্ৰই মাকক বৃদ্ধাশ্ৰমত থৈছে। তাৰ পাছত মাকে প্ৰশংসা কৰিছে। এয়াই কৰোণা। দয়া। এই যে পানী কেঁচুৱাটো, জন্মৰ পাছতে পানী কেঁচুৱাটো মাকৰ বুকুৰ মাজত শুই থাকে। কেতিয়াবা ক'ৰবাত শুনিছেনে যে এগৰাকী মাকৰ কিলাকুটিৰ হেঁচাত এটা সন্তান মৰি থাকিলে? শুনিছা জানো? আচ্ছা, ইয়াত কেতিয়াবা এটা সন্তান জন্ম হ'লে পৰীক্ষা কৰিবচোন, বাপেকৰ লগত শুৱাই থব। একেহে, বাপেক আৰু মাকৰ পুতেক। বাপেকৰ লগত শুৱাই থব, শতকৰাই চেপেটা লাগি যাব। অৰ্থাৎ দয়া। এগৰাকী মা এনেকুৱা ভগৱানে দয়া দি দিলে যে গভীৰ টোপনিত সন্তানৰ মৰম দয়া নাচাৰে। গভীৰ টোপনিৰ মাজতো সেই সজাগ কৰি ৰাখে, মোৰ বুকুৰ মাজত পোনাকণ আছে। এই যে এৰা দয়া। ক্ষমাৰতো কথা নাই, পৃথিৱী সদৃশ। ঘৰত বিয়া পাতি যোৱাৰ পাছতেই খোজটো চাব, কোনফালে গৈছে চাব, হৰণিখন চাব, কিমানবোৰ জগৰ। তাৰ মাজতো এখন সংসাৰ নিজৰ কৰি ল'ব লাগিব। পুৰুষ হ'ল অহংকাৰী। পুৰুষক সেইটো ভগৱত প্ৰদত্ত, ঈশ্বৰে দিছে। পুৰুষৰ আছে কি? অহংকাৰ আৰু অভিমান। কেলে? XY ক্ৰমোজম। অহংকাৰ অভিমান লাগিবই। মই ডাঙৰ ঘৰ বনাম, মই ডাঙৰ গাড়ী কিনিম, মই ডাঙৰ এটা বিল্ডিং বনাম, অহংকাৰ লাগিব। মই চবতকৈ আগবাঢ়ি যাম, অহংকাৰ লাগিব। আৰু সেইকাৰণে পুৰুষসকলে আই মাতৃসকলক ঘৰলৈ যোৱাৰ লগে লগে এটা শব্দ বেছিকৈ কয়, কি কৰি থাকা হে ঘৰত? কি কৰি থাকা? কয় নে নকয়? আইগৰাকীয়ে কয় জানো কি কৰি আছা বুলি? নকয়। কেলে? এয়া পুৰুষৰ স্বভাৱ। আৰু সেইকাৰণে অহংকাৰ আৰু অভিমানটো লাগিব। আৰু সেই তুলনাত আইগৰাকীক দিছে ক্ষমা আৰু ধৈৰ্য। পানীৰ ঘটিটো কলৈ গ'ল? পানীৰ ঘটিটো লগে লগে ধৰিব নাই? ধৰিব। কিন্তু আইগৰাকী যদি কয় দে, চকু নাই নেকি, দেখা নাই নেকি, সেইখন ঘৰ ৰ'ব জানো? সমান জবাব দিয়াৰ লগে লগে এখন সংসাৰ ভাঙি যাব, তৎক্ষণাত ভাঙি যাব। বোলে কি কৰি থাকা তোমাৰ?
কি কাম কৰি থাকা এইটো কয়ে আৰু আপুনি যদি কয় চকুৰে দেখা পোৱা নাই নেকি কি কাম কৰোঁ ঘৰ ৰ'ব জানো নৰব সেইকাৰণে প্ৰভুৱে ক্ষমা দিছে পুৰুষৰ ওচৰত নাৰীৰ ওচৰত পুৰুষ বহুত অযথাও খং কৰে আমি নিজেও অযথা খং কৰে কেলে এইটো অহংকাৰ অভিমান সেইবোৰ মৰমলৈ ৰূপান্তৰ হয় যদি আইগৰাকী ধৈৰ্যশীল হয় মুখে মুখে জবাব এইটো ভাৰতীয় ঋষি মনুৱাদী ঋষিসকলে কৈছে কোনো আয়ে পুৰুষৰ লগত বিবাহিতা আয়ে পুৰুষৰ লগত মুখে মুখে জবাব নিদিব যদি জবাব দিয়ে মুখে মুখে তৰ্ক কৰে মুখে মুখে ঘৰ নাথাকিব জীৱন নৰকময় হ'ব এখন গৃহস্থী নৰক সদৃশ হৈ পৰিব